YBYৰ লুটৰাজে কঙাল কৰিলে অসম। এইবাৰ YBYৰ নতুন কৌশল। পুনৰ ৬,০০০ টকা আদায় কৰি বিনিয়োগকাৰীয়ে ফিল আপ কৰিব লাগিব KYC। ৰাজ্যখনত YBY নামৰ অনলাইন এপ্লিকেশ্যনৰ জৰিয়তে মোটা অংকৰ ধন লাভৰ টোপ দি কোটি কোটি টকা লুণ্ঠন কৰি আজি হঠাৎ নতুন নিয়ম উলিয়াই লাখ লাখ মানুহৰ ৱালেটলৈ KYCৰ জাননী জাৰি কৰে কোম্পানীটোৱে। নাভূত নাচৰু জাননীখনত উল্লেখ কৰিলে কিছু ভয়ংকৰ কথা। ধাৰে ঋণে টকালৈ কোম্পানীটোত মূলধন খটুৱা লাখ লাখ গ্ৰাহকে যোৱা ১ আগষ্টৰ পৰা লাভাংশ উঠোৱাত বাধাৰ সন্মুখীন হয়। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকা আগবঢ়োৱা বুলি কৈ সাধাৰণ মানুহৰ অন্তৰ জয় কৰি হুৰাহুৰে মানুহক লোভ দি অৱশেষত ৰামটাঙোন দিলে অসমবাসীক। মধ্যপ্ৰদেশত কোটি কোটি টকাৰ লুটৰাজ চলাই অসমত প্ৰৱেশ কৰা YBYয়ে ভুৱা চাৰ্টিফিকেট উলিয়াই অসমত ব্যৱসায় আৰম্ভ কৰে। জনৈক অৰিহাম বসুমতাৰীৰ নেতৃত্বত অসমত প্ৰৱেশ কৰা YBYয়ে আজি প্ৰতিজন গ্ৰাহকৰ ৱালেটত একোখন নটিচ পঠিয়াই ভাবুকি প্ৰদান কৰে। মাত্ৰ দুদিন আগলৈকে টোপ দি থকা কোম্পানীটোৱে ৯ আগষ্টৰ পৰা ধন উলিয়াব পাৰিব বুলি কৈ আজিয়েই এই জাননী প্ৰেৰণ কৰি এক প্ৰকাৰৰ ভাবুকি প্ৰদান কৰিছে। প্ৰথম অৱস্থাত কোনো ধৰণৰ বাধা নোহোৱাকৈ ধন উলিয়াবলৈ সুবিধা দি আগষ্টৰ পৰা ধনৰ পৰিৱৰ্তে ৰলছ ৰয়েছ ৰেঞ্জ ৰভাৰ, বাইক, আইফোনৰ টোপ দি ব্যাপক হাৰত মানুহ অন্তৰ্ভুক্ত কৰি অৱশেষত ৰামটাঙোন সোধাবলৈ উদ্যত হ'ল। তাৰোপৰি KYCৰ কামৰ বাবে ৬,০০০ টকা আৰু পান নম্বৰ বিচৰাটোৱে এতিয়া সৃষ্টি কৰিছে আতংকৰ। পান নম্বৰ দিয়াৰ লগে লগে গ্ৰাহকৰ সাঁচতীয়া ধন চুচি নিয়াৰো সম্ভাৱনা নথকা নহয়। বিভিন্ন জিলাত কোম্পানীটোৰ কাম কাজৰ প্ৰচাৰ আৰু প্ৰসাৰত থকাসকল অচিৰেই ৰাইজৰ ৰোষত পৰাৰো একাংশই সম্ভাৱনা প্ৰকাশ কৰিছে। নিউজ ডেস্ক, টাইমছ মিডিয়া 24।